কাৰ্যনিৰ্বাহক ৰেখা মুদৈ বাইদেউ অনুকল কৰি জীৱনৰ ধনবোৰ যায় লাহে লাহে উভতি চাব খুজিলেও চাব নোৱাৰি সময়ৰ বাতৰি পৃথিৱীৰ কাৰণে গতিকে আমি প্ৰত্যেকজনে ব্যস্ত জীৱন সংগ্ৰামখন আমি প্ৰত্যেকে ব্যস্ত হৈ আছো এটা কবিতা নিজে দুজনে গায় থকা আয়োজনটা মাজত পাগলজনী কি মোক শুনিছিল পাগলজনী সমস্যা কিন্তু এই যাবলৈ মাত কৰিবলৈ গতিকে মই পাগলজনী উলিয়াইছিলো সদস্য কবিতাটো মই মনত জীৱন আছে কিন্তু মই কবি নহয় পুনৰ কৈছো মই কবি নহয় আৰু মই গৰাকীত এক কথা মোৰ এই বিশ্ব কবি দিৱসক প্ৰথমতে মই শুভেচ্ছা জনাইছোঁ তাৰ লগতে এই বিশ্ব কবি দিৱসক ভ্ৰাম্যমান হিচাপে যে আমাৰ মাজুলীত উজনিৰ পৰা নামনিলৈ বা নামনিৰ পৰা উজনিলৈ যিটো সুখ আজি কবিতাৰ মাধ্যমেদি ইয়াত বোৱাই দিছে তাক লৈ মই ইয়াৰ কৰ্মীসকলক পোনপ্ৰথমতে ধন্যবাদ জনাইছোঁ সেই সুযোগতে আমি আজি এটা ইয়াত কবিতা পাঠ কৰিবলৈ সুবিধা পাইছোঁ দ্বিতীয় কথা হৈছে যে আমাৰ এই কবি সন্মিলন আমাৰ হৈ থাকে মাজুলীত বা আমাৰ সদৌ অসম কবি সন্মিলন বুলিও আমাৰ এটা সংস্থা আছে আমি সকলো তাতে আমি অন্তৰ্গত আমি প্ৰত্যেকজন মানুহে সেই কবি সন্মিলন অন্তৰ্গত কবিতা ভাল পাওঁ আৰু সেইকাৰণে এইবিলাকত আমি আগবাঢ়ি আহোঁ কিন্তু আমি মঞ্চবিলাক আমি সাধাৰণতে প্ৰত্যেকখন মঞ্চত আমি সহযোগ কৰিব নোৱাৰোঁ দূৰণি হয় যাতায়াতৰ অসুবিধা সময়ৰ অসুবিধা কামৰ তাগিদা এনেকুৱাবিলাকৰ কাৰণে আমি প্ৰতিটো মুহূৰ্তত আমি হয়তো আমাৰ এই অনুষ্ঠানবিলাকত গৈ আমি সহযোগিতা আগবঢ়াব নোৱাৰোঁ আজি এই অনুষ্ঠানটোৰ যোগেদি আমি আজি নিজৰ কৰ্মৰ মাজত আমি দুটা কাম সামৰি আহিছোঁ ইয়ালৈ মোৰ বিদ্যালয়ৰ কাম সামৰি আহি পৰীক্ষা ডিউটি পালন কৰি আমাৰ মইনা পাৰিজাতৰ আজি মহাৰাজৰ জয়ন্তী এখন কাৰ্যকৰী সভা আছিলে তাতো আমি এই আটাইকে এগৰাকীকে সহযোগ কৰি আহি আকৌ আমি এই অনুষ্ঠানটোত উপভোগ কৰিবলৈ বা আমি সহযোগ কৰিবৰ কাৰণে যি সুবিধা পাইছোঁ তাৰ বাবে আমি এই কৰ্মীসকলক অশেষ ধন্যবাদ জনাইছোঁ আৰু এই কবিতা বোলা বস্তুটো সাধাৰণতে মানুহে এনেকৈ ক'ৰবাত কিতাপত লিখি বা কিতাপ পঢ়ি বা কিবা কৰি নহয় আচলতে এটা মনৰ ভাৱ প্ৰকাশ কৰা এটা সুবিধা মানুহৰ অন্তৰত থকা সুখ দুখ আনন্দ হৰ্ষ বিষাদে সকলোবিলাক যিটো কথা আমি ভালকৈ ক'ব নোৱাৰোঁ মানুহক খুলি ক'ব নোৱাৰোঁ তাক আমি কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰি আমি আমাৰ মনৰ দুখখিনি আনন্দখিনি আমি ধুনীয়াকৈ প্ৰকাশ কৰিব পাৰোঁ আৰু এই কবিতাৰ বিষয়ে কৈ থাকিলে হয়তো বহুত কথাই ওলাই যাব প্ৰথম কবিতাটোৱে ৰচনা হৈছিলে তেতিয়াই ৰামায়ণত হৈছিলে এই প্ৰথম কবিতাটো ৰচনা মা নিচাদ মই কবিতাটো পংক্তিটো পাহৰি গৈছোঁ এই কবিতাটো এই তেতিয়াৰ পৰা কবিতাৰ উৎপত্তি হৈছে কবিতা হৈছে মানুহৰ আৱেগ অনুভূতিৰে পৰিপূৰ্ণ এটা ভাষা যাক আমি আমাৰ কবিতাৰ শব্দৰ মাজেদি আমি প্ৰকাশ কৰোঁ এই এটা ডাঙৰ শব্দ যিটো শব্দক আমি আমাৰ অন্তৰত পুহি ৰাখিছোঁ যাৰ মাধ্যমেদি আমি আজি এয়া গোটেই পৃথিৱীতে বিয়পাই দিবলৈ সক্ষম হৈছোঁ ধন্যবাদ আজি সম্পূৰ্ণ এটা সুকীয়া আমেজ আমি লাভ কৰিছোঁ যিহেতুকে আমি হয়তো জনামতে আজিলৈকে এনেকুৱা কাৰ্যসূচী হোৱা নাই একেটা দিনতে 8-9টা স্থানত কবিতা পাঠ আমি আজিলৈকে শুনা নাই কিন্তু এই অগতানুগতিক কাৰ্যসূচীখন কৰি আমি খুবেই আনন্দিত আৰু ৰাইজৰ যথেষ্ট আমি ছাপোৰ্ট পাইছোঁ খুব ভাল লাগে কবিতা অকবিতাৰ ওপৰত এটা বিতৰ্ক চলি গৈছে অকবিতাৰ সপক্ষে হোমেন বৰগোহাঁই ছাৰে এটা কথা কৈ গৈছে যে অকবিতা লিখিলেও যুৱচামে যে আজি ড্ৰাগছ ভাঙৰ পৰা তাৰমানে আঁতৰি আহি বা মোবাইলৰ পৰা আঁতৰি আহি কবিতা লিখিবলৈ আগবাঢ়ি আহিছে সেয়াই আমাৰ কাৰণে জাতিটোৰ কাৰণে এটা ডাঙৰ কথা গতিকে সকলোবিলাক ল'ৰা ছোৱালীয়ে কবিতা লিখিবলৈ আৰম্ভ কৰক যিহেতুকে কবিতাৰ শক্তি ইমান তাৰমানে প্ৰখৰ এটা কবিতাই সমাজ এখনক তাৰমানে হেৰি কৰিব পাৰে সলনি কৰিব পাৰে আৰু চৰকাৰ এখনক ভঙা টুটা কৰিব পাৰে কবিতাৰ মাজেদি যেহেতুকে কবিতা যুগে যুগে কবিতাই নিজৰ তাৰমানে মহত্ব তাৰমানে প্ৰকাশ কৰি আহিছে
আৰু কবিতা হৈছে সাহিত্যৰ প্ৰথমটো সৃষ্টি গতিকে কবিতাক উপেক্ষা কৰিলে আমাৰ নহ'ব উঠি অহা প্ৰজন্মই কবিতা লিখিবলৈ আৰম্ভ কৰক ভাল বেয়াটো পিছৰ কথা নিশ্চয়কৈ কবিতা চৰ্চা উদা মহানগৰীতে কম বুলি আমি ক'বলৈ নাযাওঁ গোটেই অসমখনতে কবিতা চৰ্চা মানে গ্ৰন্থ অধ্যয়নৰ প্ৰতি ল'ৰা ছোৱালীবিলাকৰ ধাউতিটো ক্ৰমান্বয়ে কমি গৈছে যিহেতুকে আপোনাৰ আজিকালি বিভিন্ন গেমছবিলাক মোবাইলত পায় এইবিলাক খেলি সময়বিলাক নিয়াই থাকে এইটোৰ পৰা বৌদ্ধিক বিকাশ কেতিয়াও হ'ব নোৱাৰে বৌদ্ধিক বিকাশৰ কাৰণে গ্ৰন্থ অধ্যয়ন খুবেই প্ৰয়োজন আৰু গ্ৰন্থ অধ্যয়নৰ লগতে যিসকল ল'ৰা ছোৱালীয়ে গ্ৰন্থ অধ্যয়ন কৰিব তেখেতৰ নিজা এটা মানে সৃষ্টি থাকিবই হয়তো এয়া গল্পও হ'ব পাৰে উপন্যাসো হ'ব পাৰে কবিতাও হ'ব পাৰে